আৰম্ভণিতে সেইসকল মহান স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিসকলৰ গৌৰৱময় ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত আজি আমি সমগ্ৰ অসম তথা ভাৰতবাসীয়ে সগৌৰৱেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছোঁ। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে কৈছিল, যেতিয়ালৈকে এই দেশত বিদেশী শাসন আছে তেতিয়ালৈকে মোৰ শ্বাসবায়ু স্বাধীনতাৰ বাবে উৎসৰ্গিত। আমাৰ মন মগজুক প্ৰভাৱিত কৰা এনেধৰণৰ মহান বাণীৰ পৰাই আমি জনা হোৱাৰ পৰা গভীৰভাৱে উপলব্ধি কৰি আহিছোঁ যে ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ মহান মনীষীসকলৰ ভূমিকা আছিল অপৰিসীম। অসমৰ উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ নকৰাকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস অসম্পূৰ্ণ। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়তে অসমত মণিৰাম দেৱান আৰু পিয়লি ফুকনে প্ৰথমবাৰৰ বাবে ইংৰাজৰ বিৰুদ্ধে মানুহক একত্ৰিত কৰি বিদ্ৰোহৰ সূচনা কৰি ফাঁচীকাঠত ওলমিব লগা হৈছিল। দুই অসমীয়া পাহোৱাল ডেকাৰ আত্মবলিদানে সমগ্ৰ অসমীয়া মানুহৰ মনত ব্ৰিটিছ বিৰোধী দেশপ্ৰেমৰ বীজ অংকুৰিত কৰিছিল। ২০ শতিকাৰ আৰম্ভণিতে এই দেশপ্ৰেমৰ বীজে পোখা মেলি সমগ্ৰ অসমতে ব্ৰিটিছ বিৰোধী সশস্ত্ৰ সংগ্ৰামখনিৰ সূচনা কৰিছিল। গান্ধীজীৰ অসম ভ্ৰমণ অসমৰ জাতীয় জীৱনত এক ঐতিহাসিক ঘটনা। মহাত্মা গান্ধীৰ আগমনে অসমৰ ৰাইজৰ মাজত এক নতুন উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ সৃষ্টি কৰিছিল। অসমীয়া ৰাইজে নতুন আত্মচেতনা, স্বাৱলম্বিতা আৰু স্বদেশী মনোভাৱ লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯২০ চনত যেতিয়া মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল, অসমেও ব্ৰিটিছ সামগ্ৰী, স্কুল, আদালত বৰ্জন কৰি এই আন্দোলনত জঁপিয়াই পৰিছিল। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈৰ দৰে নেতাই অসমত আন্দোলনৰ পথ প্ৰদৰ্শন কৰি সমগ্ৰ জনসাধাৰণৰ মাজত জাতীয়তাবাদী ভাৱধাৰা গঢ়ি তুলিছিল। কেৱল পুৰুষেই নহয়, মহিলাসকলেও এই আন্দোলনত অংশগ্ৰহণৰ বাবে আগবাঢ়ি আহিছিল। অমলপ্ৰভা দাসৰ দৰে সাহসী মহিলাই বহু মহিলাক অনুপ্ৰাণিত কৰি তেওঁলোকৰ মনত স্বদেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰিছিল। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনতো অসমৰ ভূমিকা আছিল ব্যাপক। কৃষক, ছাত্ৰ আৰু শ্ৰমিকসকলে ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাবলৈ একত্ৰিত হৈছিল। এই আন্দোলনতে গহপুৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ কনকলতা বৰুৱা ব্ৰিটিছৰ গুলীত মৃত্যুবৰণ কৰিব লগা হৈছিল। মুকুন্দ কাকতি, পুষ্পলতা দাস আৰু ভোগেশ্বৰী ফুকননিৰ দৰে আন বহুজনেও এই সময়ছোৱাত প্ৰাণ আহুতি দিছিল। কেৱল গণ আন্দোলনেই নহয়, এই সময়ছোৱাত অসমৰ সাহিত্যিক, কবি, সাংস্কৃতিক নেতাসকলেও সাহিত্য, গীত, নাটকৰ জৰিয়তে ঐক্য আৰু স্বাধীনতাৰ বাৰ্তা প্ৰচাৰ কৰি সমগ্ৰ অসমীয়া মানুহৰ মনত গভীৰ স্বদেশানুৰাগ আৰু দেশাত্মবোধ জগাই তুলি সংগ্ৰামত যোগদান কৰিবলৈ উৎসাহিত কৰিছিল। কেৱল সাহিত্যিক চেতনাই নহয়, মহাত্মা গান্ধীৰ আদৰ্শৰে অম্বিকাগিৰি ৰায়চৌধুৰী আদিৰ দৰে অসমৰ বহু কবি সাহিত্যিকে কাৰাবাস খাটি গভীৰ স্বদেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছিল। গোপীনাথ বৰদলৈ, কীৰ্তিনাথ বৰদলৈ, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননি, চন্দ্ৰপ্ৰভা শইকীয়া, অমলপ্ৰভা দাস, পুষ্পলতা দাস, হেমপ্ৰভা দাস, নলিনীবালা দেৱী, লক্ষ্মীপ্ৰভা চলিহা, শশীপ্ৰভা চলিহা, স্বৰ্ণলতা বৰুৱা, কুঞ্জলতা দেৱী, স্বৰ্ণলতা দাস, প্ৰভা চৌধুৰী ইত্যাদিৰ দৰে অসমৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতিবাদ, ত্যাগ, আত্মবলিদান তথা বিপ্লৱী কাৰ্যকলাপে সমগ্ৰ অসমৰ হৈ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ১৮৫৮ চনত মণিৰাম দেৱানৰ শ্বহীদ হোৱাৰ পৰা ১৯৪২ চনত কনকলতা বৰুৱাৰ বীৰত্বলৈকে অসমৰ অৱদান আমাৰ জাতীয় ইতিহাসৰ এক গৌৰৱৰ অধ্যায়। তেওঁলোকৰ সাহসে আমাক সোঁৱৰাই দিয়ে যে স্বাধীনতা মহাসংগ্ৰাম আৰু ত্যাগৰ দ্বাৰা লাভ কৰা হৈছিল। এনে সংগ্ৰাম আৰু ত্যাগে আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে। গতিকে আমি সকলো ভাৰতীয় জনগণে এই গভীৰ ত্যাগ, সংগ্ৰাম তথা আত্মবলিদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি সকলোৱে একেলগে কাম কৰি
এই কষ্টোপাৰ্জিত স্বাধীনতাক সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে প্ৰধান দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। ধন্যবাদ।